যদি আপুনি এগৰাকী ৰোগী তেতিয়াহ'লে এই প্ৰতিবেদন আপোনাৰ কাৰণে, কাৰণ আপুনি যদি এগৰাকী মধুমেহৰ ৰোগী বা অন্যান্য ক্ষেত্ৰতে যদি আপুনি কোনোবাখন যেতিয়া টেষ্ট কৰিবলৈ যায় এটা লেবৰেটৰীত, সেই লেবৰেটৰীত কিন্তু টেষ্ট কৰাৰ পূৰ্বে আপুনিও কিন্তু অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন। ইতিমধ্যে যোৰহাটৰ এখন বিশেষ আগশাৰীৰ লেবৰেটৰীৰ যি তেজৰ নমুনা যি পৰীক্ষা কৰিছিলে আৰু সেই যি পৰীক্ষাৰ ফলাফলত কি ওলাইছে সেয়া আচলতে আপোনাক কিন্তু চকু কপালত তুলিব। মোৰ লগত আছে যি ভুক্তভোগী ডাঙৰীয়া দাদা আছে, মই তেখেতৰ পৰা জানিম। আপুনি মধুমেহৰ এগৰাকী ৰোগী, গতিকে আপুনি 6ৰ পৰা আপুনি বিভিন্ন ধৰণে সময়ত আপুনি টেষ্ট কৰিব লগা হয়, প্ৰতিমাহে কৰাই থাকে। কওকচোন কি হৈছিলে আচলতে? মই এমাহৰ মূৰত এপ'ল' অহাৰ কাৰণে এপ'ল'ত কৰাই আছিলোঁ। এপ'ল' ডায়েগন'চিছ হয়। তাৰপিছত এই যোৱা 30 তাৰিখে মই এপ'ল'লৈ মানে পঠাবলৈ ক'লোঁ কালেকশ্যন চেণ্টাৰৰ ছোৱালীজনীক। মানে ঘৰত আহি আপোনাৰ ঘৰৰ পৰা কালেক্ট কৰে দেই, কেতিয়াবা মই নিজে যাওঁ, সেইটো বেলেগ কথা আৰু। তো সেইদিনাখন ইভিনিঙত যেতিয়া ৰিপৰ্ট আহিলে, সেই ৰিপৰ্টটো ছুগাৰৰ ৰিপৰ্টটো আহিছে 7 মানে PP 4 ফুটা কঁঠাল খাই পেলাই মই PP দিছিলোঁ। ৰিপৰ্ট আহিছে 74। ৰেঞ্জ টেষ্ট কৰিবলৈ যোৱাৰ পূৰ্বে আপুনি 4 ফুটা মানে খোৱাৰ 1.5 ঘণ্টাৰ মূৰত 2 ঘণ্টাৰ ভিতৰত টেষ্টটো কৰিব লাগে। গতিকে মই 4 ফুটা কঁঠাল খাই ব্ৰেকফাষ্ট কৰি ৰুটিৰ লগত খাই পেলাই 1.5 ঘণ্টা হোৱাৰ পিছত 1 ঘণ্টা 45 মিনিটত 9:30ত মই মোৰ ব্লাড কালেকশ্যন কৰিছে। আৰু সেই ব্লাড কালেকশ্যন কৰাৰ পাছত যেতিয়া ইভিনিঙত ৰিপৰ্ট আহে, তো সেই ৰিপৰ্টটো আহিছে 74। মই যদি 74 কঁঠাল খাই দিলোঁ, তাৰমানে মোৰ ছুগাৰ সম্পূৰ্ণ ভাল হৈছে আপোনাৰ ছুগাৰ। মানে কঁঠাল খাই দিলেতো বাঢ়িব লাগে। গতিকে মই যদি যে ছুগাৰ কিজানি মই কঁঠাল নোখোৱা হ'লে 70 তলত থাকিলহেঁতেন, তেতিয়াতো মই যদি 2 কাপ চেনি চাহ, গাখীৰ চেনি চাহ, 2টা মিঠাই যদি খাই দিলোঁহেঁতেন, তেতিয়া মোৰ অৱস্থাটো কি হ'লহেঁতেন। যিহেতু নেক্সট ডে ৰিপৰ্টটোৰ কথা মই ক'ম। নেক্সট ডে মই এজিলাছত কৰাইছোঁ, আগতো কৰাইছিলোঁ। এই ছুগাৰটো কিমানৰ পৰা কিমান থাকিব লাগে ৰিপৰ্টত? PP 70ৰ পৰা 140, সেইটো হ'ল ৰেঞ্জ। তাৰপিছত নেক্সট ডে যেতিয়া এজিলাছত কৰালোঁ, তেতিয়া সেইদিনাখন কিন্তু মই কঁঠাল নাই খোৱা, জেনেৰেল ব্ৰেকফাষ্ট। তাৰপিছত এজিলাছৰ ৰিপৰ্ট আহিলে 171, তাৰমানে 140ৰ পৰা 171, মানে বৰ্ডাৰ ক্ৰছ কৰি 171 পালেগৈ। মানে 100ৰ ওপৰত ডিফাৰেঞ্চ আপোনাৰ? মানে 97 ডিফাৰেঞ্চ, 97 ডিফাৰেঞ্চ। তো এই ডিফাৰেঞ্চটো 24 ঘণ্টাৰ ভিতৰত আগদিনা কঁঠাল খাই দিছোঁ, 5 দিন কঁঠাল নোখোৱাকৈ দিছোঁ। এতিয়া আপুনি যেতিয়া এপ'লত যেতিয়া প্ৰথম গৈ পেলাই আপুনি টেষ্ট কৰিলে, আপুনি ভাবিছে যে ৰিপৰ্ট আহিছে ছুগাৰটো আপোনাৰ কমিছে। আপুনি ঘৰত আহি সেইখিনি সময়ত ভাল হৈছে বুলি বা চাহ খাইছিল বা মিঠা এনেকুৱা আপুনি লৈছিল নেকি? নাই লোৱা, মই একেই আছোঁ। মোৰ ডাউট হৈ গ'ল নহয়। 74 ৰিপৰ্ট যেতিয়া মই পালোঁ, তেতিয়া মোৰ সন্দেহ হৈ গ'ল যে এইটো হয় কাষত এটা লিখিবলৈ থাকি গৈছে, নহয় অন্য কিবা প্ৰব্লেম আছে। আপুনি সেইকাৰণে মিঠা নাখালে? নাই, মই ছেম, কাৰণ মই সেইটো বিশ্বাসত ল'ব পৰা নাই। কাৰণ কেলৈ মোৰ 2006ৰ পৰা এতিয়া 2024 91ৰ তলত কোনোদিন অহাই নাই। 91ৰ তলত কোনোদিন অহা নাই। গতিকে মানে কণ্ট্ৰলত থকাৰ পাছত যেতিয়া 91ৰ তলত অহা নাই, গতিকে মই কঁঠাল খাই টেষ্ট কৰাৰ পিছত 74 পাইছে। এইটো ইম্পচিবল, এইটো ইম্পচিবল। আচ্ছা, তাৰপিছত আপুনি পিছদিনা গৈ বেলেগ এখনত আপুনি কৰিলে? এজিলাছত কৰিলোঁ। এজিলাছত সেই 171 আহিছে। গতিকে সেইটো মোৰ বিশ্বাসযোগ্য, কাৰণ কেলৈ মই কঁঠাল খাই কৰিছোঁ, গতিকে মোৰ বাঢ়িব পাৰে। আগদিনাখন খাইছিলোঁ। আৰু এটা কৈছিলে আপুনি ক্ৰিটিনাইন, মানে কিডনী ফাংচনটো মই টেষ্ট কৰাইছিলোঁ 800 টকা। আচ্ছা, তাৰ ভিতৰত মেইনটো হ'ল ক্ৰিটিনাইন। ক্ৰিটিনাইনটো ৰেঞ্জ হ'ল আপোনাৰ 1 ছেকেণ্ড, ৰেঞ্জ হ'ল 0.67ৰ পৰা 1.17। মোৰ এপ'ল' ৰিপৰ্ট আহিলে 1.26, মানে 0.9 বেছি। আৰু আজিলৈকে 2006ৰ পৰা লাষ্ট টেষ্টলৈকে মোক কোনোদিন ক্ৰিটিনাইন বহা নাই। বাঢ়িব পাৰে, মই নাবাঢ়ে বুলি নকওঁ, কিন্তু নেক্সট ডে যেতিয়া মই আকৌ ক্ৰিটিনাইন টেষ্ট কৰালোঁ, তেতিয়া কিন্তু মোৰ ৰেঞ্জৰ ভিতৰত আহিলে 0.92, ডিফাৰেঞ্চটো 0.34। পূৰ্বতে আপুনি এপ'লত কৰাইছিলনে? এপ'লত প্ৰায় 2-3 বাৰমান কৰাইছোঁ।
ঠিকে আছিলে তেতিয়া মানে ৰেঞ্জৰ ভিতৰত থকাৰ কাৰণে মই সেইটো মানি লৈছোঁ এক আচৰিত ধৰণৰ কথা বুলি ক'ব লাগিব আপুনি যদি এই প্ৰতিবেদন চাই আছে তেতিয়াহ'লে আপোনাৰ চকু কপালত উঠিব কাৰণ কিয়নো দুটা যি লেবৰেটৰী সম্পূৰ্ণ ভিন্ন এক আচলতে পৰীক্ষা যি পৰীক্ষাত ইতিমধ্যে যি তেজৰ যি নমুনা সংগ্ৰহ কৰা হৈছিলে তাৰপিছত কিন্তু তেখেতে 2 ফুটা কঁঠাল খাই গৈছিলে তাৰপিছত কিন্তু 4 ফুটা কঁঠাল খাই গৈছিলে আৰু তাৰপিছত এক আচৰিত ধৰণে তেওঁৰ কিন্তু চুগাৰৰ যি ৰিপৰ্ট আহিব লাগিছিলে তাত এক সন্দেহ হ'ল এতিয়া সৰ্বসাধাৰণ লোকে যেতিয়া এই ধৰণৰ যিবিলাক ৰিপৰ্ট কৰে কাৰণ এটা 800 কিমান টকা মানে কি কিডনি ফাংচনটোত 800 টকা আৰু পিপিটোত 65 ইমানখিনি টকা যেতিয়া আপুনি খৰচ কৰিলে তাৰপিছত সৰ্বসাধাৰণতে কি হয় আকৌ এবাৰ ৰিপৰ্ট কৰিবলৈ মানুহ মানে আকৌ 865 পইচাৰো কথা আছে এতিয়া মানুহ কেনেধৰণে আচলতে সাৱধান হ'ব বা এইসকল যি ভণ্ডামী বুলিয়ে ক'ব লাগিব কেনেধৰণে মানুহ সচকিত মানে কি যেতিয়া নেকি মানে ৰিপৰ্টটো সন্দেহ হৈ যাব তেতিয়া ছেকেণ্ড টাইম বেলেগ লেবৰেটৰীত কৰা দিয়ক এক্সৰে হওক আল্ট্ৰাচাউণ্ড হওক নৰ্মেল আছে ঠিক আছে এতিয়া এপ'ল' ডায়েগনষ্টিছে জীৱনক লৈ আচলতে হেতালি খেলা বুলি কয় মই মানি লৈছোঁ মই ক'বলৈ বাধ্য যিহেতু মই ভিতৰুৱাকৈ গম পাওঁ অলপ দিনৰ আগত 2জন টেকনিচিয়ানক খেদি পঠাইছে প্ৰমাণ দিব মই নোৱাৰোঁ কিন্তু তাত আগত কোন আছিলে এতিয়া কোন আছে এইটো এনকুৱাৰী কৰিলে ওলাব কিন্তু মই ভিতৰুৱা খবৰ পাওঁ যে 2জন টেকনিচিয়ানক তেওঁলোকৰ গণ্ডগোলৰ কাৰণে খেদি পঠাইছে এইসমূহ খেলিমেলিৰ কাৰণে কিবা খেলিমেলি হৈছে সেইকাৰণে তাহাঁতক খেদি পঠাইছে সাধাৰণ লোকে যেতিয়া এই ধৰণৰ যিবিলাক ৰিপৰ্ট কৰে কাৰণ এটা 800 কিমান টকা মানে কি কিডনি ফাংচনটোত 800 টকা আৰু পিপিটোত 65 ইমানখিনি টকা যেতিয়া আপুনি খৰচ কৰিলে তাৰপিছত সৰ্বসাধাৰণতে কি হয় আকৌ এবাৰ ৰিপৰ্ট কৰিবলৈ মানুহ মানে আকৌ 865 পইচাৰো কথা আছে এতিয়া মানুহ কেনেধৰণে আচলতে সাৱধান হ'ব বা এইসকল যি ভণ্ডামী বুলিয়ে ক'ব লাগিব কেনেধৰণে মানুহ সচকিত মানে কি যেতিয়া নেকি মানে ৰিপৰ্টটো সন্দেহ হৈ যাব তেতিয়া ছেকেণ্ড টাইম বেলেগ লেবৰেটৰীত কৰা দিয়ক এক্সৰে হওক আল্ট্ৰাচাউণ্ড হওক নৰ্মেল আছে ঠিক আছে এতিয়া এপ'ল' ডায়েগনষ্টিছে জীৱনক লৈ আচলতে হেতালি খেলা বুলি কয় মই মানি লৈছোঁ মই ক'বলৈ বাধ্য যিহেতু মই ভিতৰুৱাকৈ গম পাওঁ অলপ দিনৰ আগত 2জন টেকনিচিয়ানক খেদি পঠাইছে প্ৰমাণ দিব মই নোৱাৰোঁ কিন্তু তাত আগত কোন আছিলে এতিয়া কোন আছে এইটো এনকুৱাৰী কৰিলে ওলাব কিন্তু মই ভিতৰুৱা খবৰ পাওঁ যে 2জন টেকনিচিয়ানক তেওঁলোকৰ গণ্ডগোলৰ কাৰণে খেদি পঠাইছে এইসমূহ খেলিমেলিৰ কাৰণে কিবা খেলিমেলি হৈছে সেইকাৰণে তাহাঁতক খেদি পঠাইছে আপোনাক কাইলৈ নিউজ চেনেলে খেলিমেলি কৰিলেহে পঠিয়াই দিব ঠিকে থাকিলেতো আপোনাৰ বিসংগতি নিশ্চয় কিবা এটা হ'ব লাগিব সেইটো কাৰণে খুব এক আচৰিত কথা এতিয়া আমি এপ'লৰ যি কৰ্তৃপক্ষৰ লগত আমি কথা বুজিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছতে আচলতে কেনেধৰণৰ যি তথ্য বা কোনে আচলতে এই টেষ্টবিলাক কৰিছে আৰু জীৱনক লৈ আচলতে হেতালি খেলাৰ সেই লাইচেঞ্চখন কোনে দিলে আৰু ইয়াত যি স্বাস্থ্য বিভাগে কেনেধৰণে আচলতে এইবিলাক যি লেবৰেটৰীবিলাকক এনেধৰণৰ কাম চলাই নিবলৈ তেওঁলোকক সাহস যোগাইছে সেয়া কিন্তু ইয়াৰ অনুসন্ধানৰ এক নিশ্চয়কৈ আৱশ্যক বুলি ক'ব লাগিব শেষত যিহেতু স্বাস্থ্য বিভাগটো আছে বিভাগীয় কৰ্তৃপক্ষ আছে কি আহ্বান জনাব মোৰ মতে ক'বলৈ গ'লে মই যিমান দূৰ জানো যোগ্যতা সম্পন্ন টেকনিচিয়ান নাৰাখে মালিক পক্ষই কম দৰমহাত কালি পৰহি পাছ কৰা বিশেষ অভিজ্ঞ নহয় সেই তেনেকুৱাবিলাকক ৰাখে মই প্ৰমাণ দিব নোৱাৰোঁ কিন্তু এইটো সৰ্বজন বিদিত যে কম পইচাত কালি পৰহি পাছ কৰাবিলাকক ৰাখে কম পইচাত ভাল টেকনিচিয়ান ৰাখিবলৈ হ'লে বেছি পইচা দিব সেইকাৰণে এই খেলিমেলিবিলাক হৈছে আৰু এটা লগতে কথা কওঁ আজিকালি ল'ৰা ছোৱালীবিলাক কালি পৰহি ল'ৰা ছোৱালীবিলাক অনবৰত মোবাইলত ব্যস্ত এইটো মোৰ ব্যক্তিগত কথা যিকোনো ক্ষেত্ৰত দেখিব ধান্দাটো মোবাইলত কামটোৰ প্ৰতি নহয় সেই মোবাইলত থাকোঁতে তেওঁলোকে কি কৰিছে এতিয়া যদি আপুনি চুগাৰ কমিছে বুলি যদি চেনি অলপ বেছি খাব ল'লে হয় তেতিয়াহ'লে হয়তো আপোনাৰতো মোৰ 200 পাৰ হৈ গ'লহেঁতেন
তোহাতে টাইমত মই যদি 74 পাইছোঁ, গতিকে মোৰ মাইকী মানুহক ক'লেহেঁতেন 2-1 ক'লেহেঁতেন যে আপুনি কঁঠাল খাই টেষ্ট কৰাইছে 74, গতিকে আপোনাৰ চুগাৰ বহুত কমি আছিলে, আপুনি চুগাৰ খাওক। তেতিয়াতো মই 2টা মিঠাই 2 কাপ চাহ যদি দুবাৰত খাই দিলোঁহেঁতেন, তেতিয়াহ'লে 171তো মোৰ নৰ'লহেঁতেন, সেইটো পাৰ হৈ গ'লহেঁতেন, মই গমেই নাপালোঁহেঁতেন। আৰু চুগাৰটো চুইটকৈ বাঢ়ে, চুইটকৈ কমে, কমাটো চুইটকৈ নকমে, কিন্তু বাঢ়াটো চুইটকৈ বাঢ়ি যায়। এই প্ৰতিবেদনৰ পিছত আচলতে প্ৰশাসনে কেনেধৰণৰ নীতি নিয়মেৰে কেনেধৰণৰ নাকি লগাব, এনেধৰণৰ আচলতে যিসমূহ লেবৰেটৰী উন্নত মানদণ্ডৰ এনেকুৱা ধৰণৰ এপ'লো ডায়েগনষ্টিছৰ দৰে এনেকুৱা লেবৰেটৰী কেনেধৰণে নাকি লগাব প্ৰশাসনে, সেয়া হ'ব লক্ষণীয়। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।